উফ কি যে তোমাৰ মহিমা ইমান দিনে মই মোবাইলতে চাই আছিলো আমাৰ মিয়া খালিফা আমাৰ অসমতে যে ইমান ধুনীয়া মিয়া খালিফা আছে মই ভাবাই নাছিলো যে মিয়া খালিফা কি যে আমাৰ নাত আছা না ভালে ময়ো আছো দিয়ক ভালে গাইছ আপোনালোকে মৰা মৰা আশীৰ্বাদত আকৌ আহি গলো আহিলো যেতিয়া অকণমান নিচে অলপ দি থৈ যাওঁ সেই গাইছ চকটত জনাইছো চিনাকি হাজিলৈ Oh my god! ইগলাখানা কয় নেকি ভাইৰেল ভিডিঅ' বুলি এনে মাইনা তুমি পুৰবী গাখীৰৰ ফেক্টৰী খুলিম বুলি ভাবিছা নেকি থৈ দিয়া তোমাৰ 4 আৰু 5 তই বন্দৰী অলপো নাই নে লাজ হা এইবিলাক আলে বালে দেখাবা 4-5টা লাইকৰ কাৰণে নিজৰ দেহাটো উলংঘ কৰিব অলপো নালগে নে লাজ হা চব ফেক কৰি দিছা তহঁতে ন এনেকুৱা মৰ্দানক আমাৰ ফালে কি বুলি কয় জানানে নটি নটি আমি নলবেইৰা আপা আমি ভাল পোৱা আপিটোক গাৰ্লফ্ৰেণ্ড বুলি নকওঁ মালখান বুলিহে কওঁ তই ভাল পোৱা আপাটোক সৰি তই ভাল পোৱা আপিটোক মালখান বুলি কওঁ বা বালখান বুলি কওঁ তাত ক'ব লগা মোৰ একো নাই কিন্তু তোৰ এই হিজৰাহান মুখখন চাই কোন আপি পতবো কচোন বাবু শুনা অকল পিষ্টলটো থাকিলে নহ'ব পিষ্টলৰ ভিতৰত গুলিও থাকিব লাগিব আৰু তোমাৰ যিহে শ্বটগান সেই শ্বটগানৰ দ্বাৰা কাম নহ'ব M4 লাগিব M4 হয়নে আরে বাবু তোমাক এটা কথা কওঁ শুনা নলবেইৰা আপি হয় বয়ফ্ৰেণ্ডটো ক'লে ক'লে হ'লেও চলব কিন্তু তোমাৰ নিচিনা লেডিজ মই হিজৰা নহ'ব দেই আৰু আমাৰ চানা পিয়াত হয় নে নাই बात तो सही है तेरी बाहों में ये जिस्म खिल गया ও ৰা কি কৰা এইগিলা খানি মই নাচাওঁ এই মোৰ লাজ লাগছি तेरी बाहों में ये जिस्म खिल गया तेरी सांसों में चैन तेरी बाहों में ये जिस्म खिल गया আমাৰ দাদাৰ অলপমান লাজ লগা হাত পাইছিলো অন কেমেৰা দেখা পাই আজি অন কেমেৰা নাখিব লাগিছিল বিয়া আজি মিয়া আহি গেল একদম মুনু মুনু এ মানুহে এনে নকয় মানুহৰ অভাৱ পৰিলে যে স্বভাৱ নমৰে এইবিলাকে এটা এটা চলন্ত উদাহৰণ এ পাতিলোৱে ভণ্টি হ'লে এনেকুৱা হবাই দিয়াচোন এইটো আৰু তোমাৰ ভুল নহয় সেইটো তোমাৰ অতি পূৰ্বৰে ভুল হ'ব তোতকৈ বেছি আমাৰ তুমি কুকুৰটোৰে অলপ বেছি কণ্ট্ৰল আছে কমচে কম কাটি মাহটো আহিবা দে এনেকুৱা কষ্ট তোমাৰ 2 নম্বৰ ভণ্টিটোৰ লগত অলপ কৰিবাহে নহ'লেচোন তাই দিনক দিনে বেমাৰ লগা মুৰ্গীৰ নিচিনা হৈ গৈছে আগতো নাই পিছতো নাই অলপমান কষ্ট কৰিবা মানে তোমাৰ শালিকা বাইদেউ বাপৰে ঠাণ্ডা কৰি দিবিয়ে এনে আপোনাক কোনটো লেংগুৱেজত গালি পাৰিম ন অসমীয়াতে পাৰিম ন তুমিয়ে পাওঁ বাইদেউ আপোনাৰ নটি উঠিব মন গৈছে একলা নটি উঠি থকা না এনেকে গোটেই ৰাইজৰ মাজত কিয় হেৰি বুলি পৰিচয় দিয়া চালা কেতিয়াবা মই নিজকে নিজে ভাবো চালা এইখন পৃথিৱীত ময়ে একলা বেয়া আছো নেকি পিছত তহঁতৰ নিচিনা নটি ৰাজ মিয়া খালিফাকেইটাক দেখি মনটো অলপ ভাল লাগে কাৰণ মিয়া থাকিলেতো আমাৰ জনিদা তো গাইছ আজিকালি এহাঁতি আৰু জয় হিন্দ জয় আই অসম